প্ৰত্যেকটো সমষ্টিত মই আৰু ৫,০০০কৈ পৰিয়ালক অৰুণোদয় দি দিম যাতে কোনো পৰিয়াল অৰুণোদয়ৰ পৰা বঞ্চিত নহয়। অৰুণোদয় 3.0 নতুন যিটো লিষ্ট আছে সেই লিষ্টত নাম নাথাকিলে সকলো মানুহে আকৌ এপ্লাই কৰিব পাৰিব। তো নতুন সকলে 1250 টকাটো কেতিয়া লাভ কৰিব সেই বিষয়ে কিন্তু আজি আপোনালোকক এই ভিডিঅ'টোৰ মাধ্যমত সম্পূৰ্ণ কথা আপোনালোকে জানিব পাৰিব। ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণভাৱে চাব। যদি আপোনালোকে প্ৰথমবাৰলৈ এই চেনেলটো ভিজিট কৰি আছে, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আপোনালোকে বন্ধু বান্ধৱীসকললৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। তো যিসকল মানুহে নতুন কৰি ফৰ্ম ফিল আপ কৰিছে সেইসকল মানুহে পইচাটো কেতিয়া লাভ কৰিব আৰু যিসকল মানুহে এতিয়ালৈকেও নতুন যিটো তালিকা আহিছে সেই তালিকাখনত যদি আপোনালোকৰ নাম নাথাকে তেনেহ'লে আপোনালোকে কিন্তু আকৌ নতুন কৰি আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব। তেতিয়া আপোনালোকে আপোনাৰ নামটো অন্তৰ্ভুক্ত কৰি দিব। তেতিয়াহে আপোনালোকে অৰুণোদয় 3.0 যিটো নতুন যিটো আঁচনি আছে সেই আঁচনিটোৰ ফৰ্ম আপোনালোকে লাভ কৰিব। ফৰ্ম ফিল আপ কেতিয়া কৰিব পাৰিব? যেতিয়া আপোনালোকৰ নতুন যিটো তালিকা আহিব সেই তালিকাখনত যদি নাম থাকে তেতিয়াহে আপোনালোকে নতুন ফৰ্মটো লাভ কৰিব। তাৰ পাছতহে আপোনালোকে ফৰ্ম ফিল আপ কৰি কিনে জমা দিব লাগিব। তাৰ পাছত আপোনালোকে অৰুণোদয় 3.0 যিটো 1250 টকা কৰি আমাৰ অসম চৰকাৰৰ পৰা দিয়া হয় সেই পইচাটো আপোনালোকে লাভ কৰিব পাৰিব। তো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে কি কৈছে সেইটো আপোনালোকে শুনি লওক আগতে। তো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে কিন্তু নিজ মুখেৰে ঘোষণা কৰিছে যে প্ৰত্যেকটো সমষ্টিত কিন্তু আৰু 5,000 কৰি অৰুণোদয় আঁচনিৰ নতুন আবেদন প্ৰক্ৰিয়া আৰম্ভ কৰিব। তো যিসকল মানুহে এতিয়ালৈকেও আবেদন কৰিব পৰা নাই সেইসকল মানুহৰ কাৰণে ভাল খবৰ। তো আপোনালোকে কিন্তু শীঘ্ৰেই আপোনালোকে অৰুণোদয় 3.0 বাবে আবেদন কৰিব পাৰিব। তো আবেদন প্ৰক্ৰিয়া কিন্তু ইতিমধ্যে কিন্তু আৰম্ভ হ'ব। তো এতিয়ালৈকে কোনো ধৰণৰ ডেট অহা নাই। আহিলে মই আপোনাক ভিডিঅ'ৰ মাধ্যমত আপোনালোকক সকলোকে জনাই দিম। তো আপোনালোকে তেতিয়াহে আপোনালোকে অৰুণোদয় 3.0 যিটো আঁচনি আছে সেই আঁচনিটো আপোনালোকে সকলোৱে আবেদন কৰিব পাৰিব। আৰু লগতে আপোনালোকে যিসকল মানুহে ফৰ্ম ফিল আপ কৰি কিনে জমা দিছে সেইসকল মানুহক কিন্তু ইতিমধ্যে আপোনালোকৰ যিটো টকা আছে 1250 টকাটো সেই টকাটো আপোনালোকৰ বেংকৰ একাউণ্টত সোমাব। তো কেতিয়া সোমাব এতিয়ালৈকে কিন্তু ডেট অহা নাই। আহিলে মই আপোনালোকক ভিডিঅ'ৰ মাধ্যমত আপোনালোকে জনাই দিম। যদি আপোনালোকৰ চেনেলটো প্ৰথমবাৰলৈ ভিজিট কৰি আছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ'বোৰ পাই থাকিবলৈ। তো ভিডিঅ'টো আপোনালোকৰ বন্ধু বান্ধৱীসকললৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সেইসকল মানুহ আপোনাৰ সহায়ত সেইসকল মানুহে ভিডিঅ'টো চাই সেইসকলে আবেদন কৰিব পাৰে। তো আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। নেক্সট আন এটা ভিডিঅ'লৈ আপোনাক সকলোকে লগ পাম।